যোৱা পৰহি দিনাখন মই দুলীয়াজানত আছিলোঁ। দুলীয়াজানৰ ৰাইজে মোক অভিযোগ কৰিছে যে দুলীয়াজানতো এতিয়া বাংলাদেশী মিয়াৰ পয়োভৰ গঠিছে। মাৰ্ঘেৰিটাতো বাংলাদেশী মিয়া যথেষ্ট সোমাইছে। আৰু আপোনালোকে গোলাঘাট সৰু পথাৰত আমি কৰা এভিকশ্যন দেখিছে। যোৱা 5 বছৰমান আগলৈকে উজনি অসম সুৰক্ষিত আছিল। কিন্তু এতিয়া লাহে লাহে উজনি অসমতো এই সুৰক্ষাৰ অভাৱ দেখা গৈছে। কেইদিনমান আগতে মই হিচাপ কৰিছিলোঁ যে তিনিচুকীয়াত মাটি কিনাৰ অনুমতি। এতিয়া অচিনাকি মানুহে তিনিচুকীয়াত বেছিকৈ মাটি কিনি আছে আৰু হিন্দুৱে মাটি বেছিকৈ বিক্ৰী কৰি আছে। এসময়ত আমি ভাবিছিলোঁ তিনিচুকীয়া মানে হিন্দী ভাষী বেংগলী, তাতো এতিয়া লাহে লাহে এই অচিনাকি মানুহ বাংলাদেশী মিয়াবিলাকৰ আগমন হৈছে। গতিকে অসমত কোনো জিলা কোনো অঞ্চলে এতিয়া সুৰক্ষিত হৈ থকা নাই। হাওৰাত কোনোবাই নটিচ পাইছে নেকি, ডিমৌত কোনোবাই পাইছে নেকি, পোৱাটো নাই। অকল আমি অসমত সকলোৱে জানো যে অসমত বাংলাদেশী মিয়া আহিছে। যদি এছাৰত এজনেও নটিচ নাপায়, তাৰমানে মিনিংটো কি হ'ব যে অসমত কোনো বিদেশী নাগৰিক নাই। সেইকাৰণে বিজেপিৰ কৰ্মীসকলে যাক বিদেশী বুলি সন্দেহ কৰিছে তাৰ ওপৰত কমপ্লেইন দিছে। চৰকাৰ বা নিৰ্বাচনী আয়োগে বিবেচনা কৰিছে। কিন্তু আজি যদি আমি এখনো কমপ্লেইন নিদিওঁ, কালি যদি কোনোবাই কয় অসমত বিদেশী আছে, তেতিয়াহ'লে তেওঁলোকে কি ক'ব, যদি বিদেশী আছিল এছাৰত কিয় এখনো কমপ্লেইন নগ'ল? গতিকে এছাৰত কমপ্লেইন দিয়াটো এটা জাতীয় দায়িত্ব আছে। অকল বিজেপিৰে নহয়, বাকী দল সংগঠনৰো দায়িত্ব আছে। কিন্তু দুৰ্ভাগ্যবশতঃ বাকী দল সংগঠনৰ পৰা কমপ্লেইন নগ'ল। তাৰ মানে কি বুজাই দিলে যে অসমত বিদেশী নাই। কিন্তু বিজেপিয়ে অকল মুখেদিয়ে কাম নকৰে, হাতে কামেও কাম কৰে। আমি যেতিয়া বিদেশীৰ বিৰুদ্ধে আছোঁ মানে আছোৱেই। সেইকাৰণে আমাৰ কাৰ্যকৰ্তাসকলে 5 লাখতকৈও অধিক বেছি কমপ্লেইন দিয়ে। নহ'লে সকলো স্বদেশীয়ে হৈ গ'লহেঁতেন। এটলিষ্ট আজি বিজেপিয়েতো চেষ্টা কৰিছে অসমখনত এটা অন্ততঃ অসমীয়া মানুহে এতিয়াও আত্মসমৰ্পণ কৰা নাই। সেই কথাটো আজি বিজেপিৰ কাৰ্যকৰ্তাসকলে প্ৰমাণ কৰিছে। নহ'লেতো চব চাৰেণ্ডাৰ হৈ থাকিলে। যোৱা পৰহি দিনাখন মই দুলীয়াজানত আছিলোঁ। দুলীয়াজানৰ ৰাইজে মোক অভিযোগ কৰিছে যে দুলীয়াজানতো এতিয়া বাংলাদেশী মিয়াৰ পয়োভৰ গঠিছে। মাৰ্ঘেৰিটাতো বাংলাদেশী মিয়া যথেষ্ট সোমাইছে। আৰু আপোনালোকে গোলাঘাট সৰু পথাৰত আমি কৰা এভিকশ্যন দেখিছে। যোৱা 5 বছৰমান আগলৈকে উজনি অসম সুৰক্ষিত আছিল। কিন্তু এতিয়া লাহে লাহে উজনি অসমতো এই সুৰক্ষাৰ অভাৱ দেখা গৈছে। কেইদিনমান আগতে মই হিচাপ কৰিছিলোঁ যে তিনিচুকীয়াত মাটি কিনাৰ অনুমতি। এতিয়া অচিনাকি মানুহে তিনিচুকীয়াত বেছিকৈ মাটি কিনি আছে আৰু হিন্দুৱে মাটি বেছিকৈ বিক্ৰী কৰি আছে। এসময়ত আমি ভাবিছিলোঁ তিনিচুকীয়া মানে হিন্দী ভাষী বেংগলী, তাতো এতিয়া লাহে লাহে এই অচিনাকি মানুহ বাংলাদেশী মিয়াবিলাকৰ আগমন হৈছে। গতিকে অসমত কোনো জিলা কোনো অঞ্চলে এতিয়া সুৰক্ষিত হৈ থকা নাই। হাওৰাত কোনোবাই নটিচ পাইছে নেকি, ডিমৌত কোনোবাই পাইছে নেকি, পোৱাটো নাই। অকল আমি অসমত সকলোৱে জানো যে অসমত বাংলাদেশী মিয়া আহিছে। যদি এছাৰত এজনেও নটিচ নাপায়, তাৰমানে মিনিংটো কি হ'ব যে অসমত কোনো বিদেশী নাগৰিক নাই। সেইকাৰণে বিজেপিৰ কৰ্মীসকলে যাক বিদেশী বুলি সন্দেহ কৰিছে তাৰ ওপৰত কমপ্লেইন দিছে। চৰকাৰ বা নিৰ্বাচনী আয়োগে বিবেচনা কৰিছে। কিন্তু আজি যদি আমি এখনো কমপ্লেইন নিদিওঁ, কালি যদি কোনোবাই কয় অসমত বিদেশী আছে, তেতিয়াহ'লে তেওঁলোকে কি ক'ব, যদি বিদেশী আছিল এছাৰত কিয় এখনো কমপ্লেইন নগ'ল? গতিকে এছাৰত কমপ্লেইন দিয়াটো এটা জাতীয় দায়িত্ব আছে। অকল বিজেপিৰে নহয়, বাকী দল সংগঠনৰো দায়িত্ব আছে। কিন্তু দুৰ্ভাগ্যবশতঃ
বাকী দল সংগঠনৰ পৰা কমপ্লেইন নগ'ল। তাৰ মানে কি বুজাই দিলে যে অসমত বিদেশী নাই। কিন্তু বিজেপিয়ে অকল মুখেদিয়ে কাম নকৰে, হাতে কামেও কাম কৰে। আমি যেতিয়া বিদেশীৰ বিৰুদ্ধে আছোঁ মানে আছোৱেই। সেইকাৰণে আমাৰ কাৰ্যকৰ্তাসকলে 5 লাখতকৈও অধিক বেছি কমপ্লেইন দিয়ে। নহ'লে সকলো স্বদেশীয়ে হৈ গ'লহেঁতেন। এটলিষ্ট আজি বিজেপিয়েতো চেষ্টা কৰিছে অসমখনত এটা অন্তত অসমীয়া মানুহে এতিয়াও আত্মসমৰ্পণ কৰা নাই। সেই কথাটো আজি বিজেপিৰ কাৰ্যকৰ্তাসকলে প্ৰমাণ কৰিছে। নহ'লেতো চব চাৰেণ্ডাৰ হৈ থাকিল।